নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত সিডিপিৰ কেইটামান এমসিকিউ প্ৰেক্টিছ কৰিম। যিমানবিলাক কুৱেশ্যন লৈছো আপোনালোকে প্ৰেক্টিছ হিচাপে ল'ব। আশা কৰিছো আপোনালোকে সকলোৱে এডমিটবোৰ ডাউনলোড কৰি ল'লে। আপোনালোকে এতিয়া যিমান পাৰে প্ৰেক্টিছ কৰিব। বেছি দেৰি নকৰি আমি আজি প্ৰথম প্ৰশ্নটো লৈছো। আগতে ইতিমধ্যে আমি 30টা এমসিকিউ অলৰেডি আলোচনা কৰিছো। আজি 31 পৰা আৰম্ভ হ'ব। Which of the following represents the correct matching of children in column A with their primary characteristics in column B? নিম্নলিখিত কোনটো স্তম্ভ বিৰ প্ৰাথমিক বৈশিষ্ট্যৰ সৈতে স্তম্ভ এৰ শিশুৰ সঠিক মিল প্ৰতিনিধিত্ব কৰে? মানে কলম এ যদি আমাৰ স্তম্ভ এ আছে ইয়াতে গিফটেড লাৰ্নিং ডিসেবল এইবিলাক দিয়া আছে আৰু কলম বি কিছুমান বৈশিষ্ট্য দিয়া আছে। তো কোনটো কাৰ লগত মিলে সেইটো আমি মানে বাছি উলাব লাগে বা সজাব লাগে। স্তম্ভ এক গিফটেড দিছে প্ৰথমতে। তো যিবিলাক গিফটেড ষ্টুডেণ্টছ আছে বা গিফটেড ল'ৰা ছোৱালী আছে তেওঁলোকে সদায় কি পাৰে তেওঁলোকৰ এটা এবিলিটি আছে সিহঁতে কি কৰিব পাৰে যে বস্তুবিলাক তৎক্ষণাত শিকিব পাৰে কুইকলি সিহঁতে লাৰ্ণ কৰিব পাৰে আৰু নিজে নিজে শিকিব পাৰে ইহঁতক আমি নিশিকালে ইহঁতে নিজে নিজে শিকিব পাৰে গতিকে এটো কাৰ লগত মিলিব আমাৰ 4 লগত মিলিব এটো মিলিব 4 লগত লাৰ্নিং ডিসএবলড যিবিলাক মানে লাৰ্নিং ডিসেবল হয় সেইবিলাক কি হয় সেইবিলাক ইহঁতে মানে পঢ়িব নোৱাৰে মানে ফ্লুয়েন্সি পঢ়িব নোৱাৰে ক্লিয়াৰলি ইহঁতে পঢ়িব নোৱাৰে গতিকে বি টো মিলিব 1 ৰ লগত ক্ৰিয়েটিভ যিবিলাক ক্ৰিয়েটিভ ল'ৰা ছোৱালী হয় ইহঁতে কি কৰিব পাৰে ইহঁতে সমাধানবিলাক উলিয়াব পাৰে যেটা আসল সমাধান হয় সেইটো ইহঁতে ভাবি কেনে উলিয়াব পাৰে গতিকে 2 ৰ লগত মিলিব যদি এডিএইচডি আছে এটেনশন ডেফিসিট হাইপাৰ এক্টিভিটি আছে attention deficit বুলি কৈ দিছে ইয়াতে ADHD ইহঁতে কি কৰে ইহঁতে অতি সোনকালে বা ইজিলি কি হয় ডিস্ট্ৰেক্ট হয় গতিকে কাৰ লগত মিলিব ডি টু 3 লগত মিলিব এ মিলিল 4 ৰ লগত এ 4 ৰ লগত মিলা আমাৰ তিনটা অপচন আছে অপচন এটো কেনসেল যাব বি লগত মিলিছে আমাৰ 1 গতিকে বি লগত মিলা এটাই আছে অপচন সি টু গতিকে অপচন সি টু কাৰেক্ট হ'ব নেক্সট আছে The primary agent of socialization is সামাজিকীকৰণৰ প্ৰথম কৰ্তা বা মুখ্য কৰ্তা কেতেমে মুখ্য বুলিও দিব পাৰে মুখ্য কৰ্তা হৈছে কোনটো হ'ব আপোনালোকে নিশ্চয় উত্তৰটো ধৰিব পাৰিছে এটা ইজি কুৱেশ্যন হয় সেইটো হৈছে এনসাৰটো হ'ব অপচন সি পৰিয়াল The primary role of a teacher is শিক্ষক এজনৰ প্ৰাথমিক ভূমিকা হৈছে প্ৰাথমিক ভূমিকা কি হয় শ্ৰেণীকোঠা ব্যৱস্থাপনা নেকি শিক্ষাৰ্থীসকলক অনুশাসন কৰা নেকি নে নিৰ্দেশনামূলক শিক্ষাৰ ব্যৱহাৰ কৰা নিৰ্দেশনামূলক শিক্ষা ব্যৱহাৰ কৰা মানে আমাৰ যিবিলাক পেডাগজিক্যাল আছে বা পেডাগজি আছে সেইবোৰ ইউজ কৰা নেকি নে বিষয় সামগ্ৰী লেনদেন মানে যিখিনি ক্লাছ কৰিব লাগে যিখিনি মানে ক'ব লাগে যিখিনি শিকাব লাগে অকল সেইখিনিকে বুজাব নেকি কোনটো হ'ব ক্লাছৰুম মেনেজমেন্ট ডিসিপ্লিন এইবিলাক আমাৰ এটা অপচনত সোমাই যাব আৰু সেইটো হ'ব ইউজ অফ ইনষ্ট্ৰাকচনেল টিচিং যিবিলাক ইনষ্ট্ৰাকচন দিয়া থাকিব সেইবোৰ যদি মানে ফলো কৰে ইউজ কৰে তেতিয়া হলে ক্লাছৰুম মেনেজমেন্ট হৈ যাব আৰু ল'ৰা ছোৱালীক ডিসিপ্লিন শিকাও হৈ যাব গতিকে অপচন সি টো কাৰেক্ট হ'ব নেক্সট আছে What is the most important for the training of right behavior in students? শিক্ষাৰ্থীসকলৰ সঠিক আচৰণৰ প্ৰশিক্ষণৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি এতিয়া যেতিয়া ল'ৰা ছোৱালীক আচৰণ শিকাম আমি সঠিক আচৰণ শিকাব লাগে তেতিয়া হলে ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণটো কি আমি প্ৰশংসা কৰি থাকিম নেকি যে তোমাৰ বহুত ভাল হৈছে অকল প্ৰশংসা কৰি থাকিলেও নহয় কাৰণ প্ৰশংসা কৰি থাকিলেও লাই পায় শাস্তি হ'ব নেকি শাস্তিও নহয় নে অকল পুৰস্কাৰই দি থাকিব যে ভাল হৈছে পুৰস্কাৰই দি থাকিম সেইটো নহয় কাৰণ পুৰস্কাৰ দি থাকিলেও কি হ'ব মানে কেয়াৰলেছ হোৱাৰ নিচিনা হৈ যায় গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰেজেন্টেশন অফ ৰাইট বিহেভিয়াৰ অপচন ডি টো কাৰেক্ট হ'ব সঠিক আচৰণৰ উপস্থাপন আমি যদি কোনোবা ল'ৰা ছোৱালীক আমি যদি আচৰণৰ প্ৰশিক্ষণ দিব লাগে তেতিয়াহলে আমি কেনেদৰে আচৰণ কৰিব লাগিব কেনেদৰে কথা বতৰা ক'ব লাগিব বা বডি ল্যাঙ্গুৱেজটো কেনেকুৱা ধৰণৰ ক'ব লাগিব মানে কেনেকুৱা ধৰণৰ হ'ব লাগিব সেই সকলোবিলাক আমি ভালদৰে উপস্থাপন কৰিব লাগিব তেতিয়াহে কি হ'ব ল'ৰা ছোৱালীবিলাকে সঠিক আচৰণটো শিকিব গতিকে অপচন ডি ইজ দ্য ৰাইট এনসাৰ নেক্সট আছে ইন স্পিচ দ্য স্মলেষ্ট ইউনিট অফ মিনিং ইজ ভাষণত অৰ্থৰ আটাইতকৈ সৰু এককটো হৈছে ইয়াতে অৰ্থযুক্ত বুলি কৈছে গতিকে কোনটো হ'ব মৰফিম হ'ব অপচন এ টো কাৰেক্ট হ'ব According to Piaget, at which of the following stages does a child begin to think logically about abstract thinking
অৰ এবষ্ট্ৰেক্ট প্ৰপজিশ্যনছ কেতিয়াবা এবষ্ট্ৰেক্ট থিংকিং বুলিও দিব পাৰে পিয়াজেৰ মতে নিম্নলিখিত কোনটো পৰ্যায়ত শিশুৱে বিমূৰ্ত প্ৰস্তাৱৰ বিষয়ে যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে ইয়াতে বিমূৰ্ত বুলি কৈছে কেতিয়াবা বিমূৰ্ত চিন্তাধাৰা বুলিও দিব পাৰে বিমূৰ্ত চিন্তাধাৰা কোনটোত আহে কনক্ৰিট অপাৰেশ্যনেলত আহে নে ফৰ্মেলত আহে নে সেন্সৰি মটৰত আহে নে প্ৰি অপাৰেশ্যনেলত আহে ক'ত আহে ফৰ্মেলত আহে অপশ্যন চি টো কাৰেক্ট হ'ব বিমূৰ্ত চিন্তাধাৰা বা এবষ্ট্ৰেক্ট প্ৰপজিশ্যন ক'ত আহে আৰু যেটো নেকি লজিকেলি হয় হেতু আহে আমাৰ ফৰ্মেলত আহে অপশ্যন চি টো কাৰেক্ট হ'ব Which of the following is not a part of Piaget's pre-operational stage? নিম্নলিখিত কোনটো পিয়াজেৰ প্ৰাক কাৰ্যকৰী পৰ্যায়ৰ অংশ নহয় কোনটো নহয় ইগোচেন্ট্ৰিজম এনিমিজম ইৰিভাৰ্সিবিলিটি ক্লাসিফিকেশন কোনটো নহয় ইগোচেন্ট্ৰিজমটো হয় এনিমিজমটো হয় ইৰিভাৰ্সিবিলিটি হয় ইগোচেন্ট্ৰি মানে অকল নিজকে ভাবি লয় ই নিজৰ সকলো বস্তুকে নিজৰ বুলিয়ে ভাবি লয় এনিমিজম যত নেকি জীৱনে জৰনে কিহি মানে ভালদৰে গম নাপায় জৰবিলাককো নিজৰ মানে জীৱৰ নিচিনাই আচৰণ কৰে পুতলা এটা আছে বাৰবি দল এটা আছে সেই বাৰবি দলকে নিজৰ ফ্ৰেন্ড বুলি মানে আসল বুলিয়ে ভাবি লয় ইৰিভাৰ্সিবিলিটি মানে 5 + 2 7 যদি মানে বুজি পাইছে 2 + 5 = 7 ই বুজি নাপাবও পাৰে এইটো হৈছে মানে ইৰিভাৰ্সিবিলিটি গতিকে ইয়াৰে উত্তৰটো হ'ব ক্লাসিফিকেশনটো ক'ত আহে ক্লাসিফিকেশনটো আমাৰ প্ৰিট নাহে কনক্ৰিটত আহে ই কনক্ৰিটৰ এটা পাৰ্ট হয় কনক্ৰিট অপাৰেশ্যনেল ষ্টেজৰ এটা পাৰ্ট হয় আপোনালোকে এই পিয়াজেৰ যেটো থিওৰি হয় এই পিয়াজেৰ থিওৰিটো আপোনালোকে ইংৰাজীত বেছিকৈ চাব টাৰ্ম কেইটা কাৰণ ইয়াতে অসমীয়াত শব্দ কেইটা বেলেগ দিয়ে কেতিয়াবা হেতু কাৰণে ইংৰাজীত চাব Next আছে Which of the following is not a part of Piaget's concrete operational stage? নিম্নলিখিত কোনটো পিয়াজেৰ বাস্তৱ কাৰ্যকৰী পৰ্যায়ৰ অংশ নহয় কনক্ৰিট অপাৰেশ্যনেল ষ্টেজৰ এটা পাৰ্ট নহয় কনজাৰ্ভেশ্যন ক্লাসিফিকেশন সিৰিয়েশন এবষ্ট্ৰেক্ট থিংকিং কোনটো নহয় আমাৰ কনক্ৰিট অপাৰেশ্যনেলৰ তিনটা মেইন পাৰ্ট আছিল কনজাৰ্ভেশ্যন ক্লাসিফিকেশন আৰু সিৰিয়েশন এই তিনটা মেইন আছিল গতিকে এবষ্ট্ৰেক্ট থিংকিংটো নহয় কাৰণ এবষ্ট্ৰেক্ট থিংকিংটো কোন আহিব বিমূৰ্ত চিন্তাধাৰা আহে কোন আহে ফৰ্মেলত আহিব যেটো নেকি লজিকেল যে আহে লজিকেলি এবষ্ট্ৰেক্ট থিংকিংটো আহে কোত ফৰ্মেলত আহে গতিকে অপচন ডি টো কাৰেক্ট হ'ব ইন লাৰ্নিং অ্যাসেসমেন্ট ইজ এসেনশিয়াল ফৰ শিকাৰ ক্ষেত্ৰত মূল্যায়ন অতি আৱশ্যকীয় কিহৰ কাৰণে অতি আৱশ্যকীয় গ্ৰেডছ এণ্ড মাৰ্কছ গ্ৰেড আৰু নম্বৰৰ কাৰণে নহয় স্ক্ৰিনিং পৰীক্ষাৰ কাৰণেও নহয় মোটিভেশ্যন অনুপ্ৰেৰণা হ'ব নে এতিয়া ফষ্টাৰিং অফ দ্য পাৰপজ অফ সেগ্ৰিগেশ্যন এণ্ড ৰেংকিং পৃথকীকৰণ আৰু ৰেংকিঙৰ উদ্দেশ্য ৰক্ষা কৰা ইয়াৰ কাৰণে হ'ব নেকি পৃথকীকৰণ আৰু ৰেংকিঙৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে ডি টো কেনসেল যাব অপচন সি টো কাৰেক্ট হ'ব মোটিভেশ্যন অনুপ্ৰেৰণা ইন দ্য ইনফৰমেশ্যন প্ৰসেছিং মডেল অফ থিংকিং The following steps are said to take place. চিন্তাৰ তথ্য প্ৰক্ৰিয়াকৰণ মডেলত নিম্নলিখিত পদক্ষেপবোৰৰ ক্ৰম হ'ব এতিয়া চিন্তাৰ যেটো প্ৰক্ৰিয়া আছে তো মানে তথ্য প্ৰক্ৰিয়াকৰণ আছে চিন্তাৰ ক্ষেত্ৰত আমাৰ যেটো মানে ইনফৰমেশ্যন প্ৰসেছিং মডেল আছে আমাৰ চিন্তাৰ ইয়াৰ ভিতৰত কেনেকৈ হ'ব প্ৰথমতে কেনেদৰে হ'ব আমাৰ ৰেসপন্স এক্সিকিউশন ৰেসপন্স সিলেকশন প্ৰি প্ৰসেছিং ক্যাটাগৰাইজেশ্যন শ্ৰেণী বিভাজন এটা ইয়াৰ ক্ৰমটো কি হ'ব আমি যে চিন্তা কৰো সেই চিন্তাৰ ইয়াৰ ক্ৰমটো কেনেকুৱা হ'ব প্ৰথমতে সদায় কি হ'ব প্ৰি প্ৰসেছিং হ'ব আপুনি কি থিংকিং কৰিব হেতু প্ৰি প্ৰসেছিং হ'ব তাৰ পিছত কি হ'ব সেই প্ৰি প্ৰসেছিংৰ ভিতৰত আপোনাৰ শ্ৰেণী বিভাজন হ'ব ক্যাটাগৰাইজ হ'ব মানে কোনটো পাৰ্ট আপুনি থিংকিং কৰিব তাৰ পিছত সেই পাৰ্টৰ পৰা সিলেকশন হ'ব যে আপুনি ম্যাথছৰ খিনি থিংকিং কৰিব নে ইংলিছৰ খিনি থিংকিং কৰিব জাস্ট এক্সাম্পল দিছো তাৰ পিছত কি হ'ব এক্সিকিউশন হ'ব আপোনাৰ থিংকিংটো চলিব প্ৰি প্ৰসেছিং হ'ব এক নম্বৰতে আহিব প্ৰি প্ৰসেছিং তাৰ পিছত হ'ব শ্ৰেণী বিভাজন তাৰ পিছত হ'ব ৰেসপন্স সিলেকশন সহাৰি নিৰ্বাচন আৰু তাৰ পিছত আহিব ৰেসপন্স এক্সিকিউশন গতিকে কোনটো আহিলে প্ৰি প্ৰসেছিং সি আহিব CDBA আছে অপশন ডি টো কাৰেক্ট হ'ব Who is known as the father of
এডুকেশ্যনেল সাইকোলজি শৈক্ষিক মনোবিজ্ঞানৰ জনক হিচাপে জনা যায় কাক জনা যায় আপোনালোকে উত্তৰটো নিশ্চয় জানে এডৱাৰ্ড লি থৰ্নডাইক অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ আপোনালোকে প্ৰেক্টিছ হিচাপে ল'ব আপোনালোকৰ কেইটা কাৰেক্ট হয় সেইটো আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এতিয়া আমি কেইটামান ওৱান লাইনাৰ চাম ফাদাৰ অফ সাইকোলজি বুলি কাক কোৱা হয় ফাদাৰ অফ সাইকোলজি বুলি কোৱা হয় উইলিয়াম উণ্ট ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি বুলি কাক কোৱা হয় এডৱাৰ্ড লি থৰ্নডাইকক কোৱা হয় ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি ফাদাৰ অফ সাইকো এনালাইসিস বুলি কোৱা হয় সিগমণ্ড ফ্ৰয়ডক নেক্সট এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব আপোনালোকে কমেন্ট বক্সত জনাব সাইকোসেক্সুৱেল কনসেপ্ট কোনে দিছিলে সাইকোসেক্সুৱেল কনসেপ্ট কোনে দিছিলে ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব ফাদাৰ অফ বিহেভিয়াৰিজম বুলি কোৱা হয় জেবি ওয়াটসনক নাৰ্সাৰী মেথডটো কোনে দিছিলে মাৰিয়া মন্টেছৰিয়ে দিছিলে আপোনালোকে নিশ্চয় জানে আৰু আইকিউ যেটো শব্দ হয় টাৰ্ম হয় ইয়াক কোনে প্ৰথমতে দিছিলে উইলিয়াম ষ্টাৰ্নে দিছিলে আৰু যেটো ফৰ্মুলা হয় আইকিউৰ হেতু কোনে প্ৰথমে দিছিলে লুইস ষ্টাৰমেনে দিছিলে আৰু শেষত আছে কিণ্ডাৰগাৰ্টেন যেটো মেথড হয় ইয়াক কোনে দিছিলে ফ্ৰেডৰিক ফ্ৰবেলে দিছিলে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক এতিয়া আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ